পাক্কা দিব এটা কথা মোক কওক বৰক্ষেত্ৰীত যোৱাবাৰতো বিজেপি অকণমান ভোটত হাৰি গ'ল এইবাৰ আপোনালোকে বিজেপিক জিকাব নে নিজিকাব পাক্কা জিকাব এই বেটাহঁত জিকাবি নে নিজিকা হ'ব এইবাৰ কামটো হ'ব নে নাই হ'ব ঠিক আছে গতিকে আমাৰ বৰক্ষেত্ৰীত কংগ্ৰেছ জিকিলে কংগ্ৰেছেতো কাম বন একোৱে নকৰিলে গতিকে এইবাৰ আমি কাক জিকাব লাগিব পাক্কা জিকাব লাগিব ঠিক আছে মই বৰক্ষেত্ৰী এই গোটেই অঞ্চলটোৰ 30,806 গৰাকী মহিলা উপকৃত হ'ব নাৰায়ণ ডেকা ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে বাচ্চা ঘৰত হ'ব নালাগে মই দুটা বুলি কোৱা নাই তিনিটা বুলি কৈছো এটা বঢ়াই দিছো কিন্তু তিনিটাতকৈ যদি বেছি বাচ্চা হয় ল'ৰা ছোৱালীক পঢ়াওঁতে সময় যাব তেতিয়া আৰু কোনেও লাখপতি বাইদেউ হ'ব নোৱাৰিব কাৰণ বাচ্চাক জন্ম দিলে আমি বাচ্চাক পঢ়াব লাগিব স্কুলতো পঠাব লাগিব তিনিটালৈকে মেনেজ হৈ যাব ভগৱান ৰাতি কোনেও খোৱাই নাই সঁচাই কৈছে নে ৰাতি খোৱা নাই বুলি সঁচাই কৈছে বাপৰে আগুৱাই আহি বহিব খোজে আগুৱাই আহিব খোজে পাৰে আহক আগুৱাই আহক আপোনালোকে চকীখন লৈ আগুৱাই আহক মই যাওয়ার সময় মাত লগাই যাম হ'ব তহঁতি তাতে থাকিবি মই মাত লগাই যাম পুলিচ সকলে আমাৰ বাবাক ভিতৰলৈকে লৈ যাব কাৰ কাৰ ভাল হাত দাঙকচোন চবৰে ভাল কিমান ভাল হাতেদি দেখাই দিয়ক কিমান ভাল সকলোৰে খবৰ ভাল বৰক্ষেত্ৰী এই গোটেই অঞ্চলটোৰ 30,806 গৰাকী মহিলা উপকৃত হ'ব নাৰায়ণ ডেকা ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে যে আমাৰ চৰৰ মহিলাসকলক আমি তাতে দিয়াৰ ব্যৱস্থা কৰিম বাকী আইসকল ইয়াত সকলোৱে আহিছে সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এমডিএৰ সভাপতি আৰু আপোনালোকৰ সকলোৰে মৰমৰ নাৰায়ণ ডেকা ডাঙৰীয়া নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী গীতুমণি বৈশ্য ডাঙৰীয়ানী জয়ন্ত বুজৰ বৰুৱা ডাঙৰীয়া গুণমণি ভূঞা শ্ৰীমতী চিমি বৰ্মন আনোৱাৰা খাতুন দীপ্তি তালুকদাৰ প্ৰীতম গোস্বামী দলিমা কলিতা আমাৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আজিৰ সভাত অংশগ্ৰহণ কৰিবলৈ অহা আই মাতৃসকল ৰাস্তাৰ ওপৰত থিয় হৈ থকা সন্মানীয় ৰাইজ আৰু আজিৰ সভাত উপস্থিত সুধীবৃন্দ আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ এইখন 91তম সভা তাৰ মানে অসমৰ 126টা সমষ্টিৰ 91টা সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সম্পূৰ্ণ হ'ব আৰু আমাৰ 36টা সমষ্টি বিতৰণৰ বাবে বাকি থাকিব আজি আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ
30,806 গৰাকী মহিলা এই আঁচনিৰ পৰা উপকৃত হ'ব। মিটিঙত আপোনালোক কেইটা বজাত আহিছে? আজি কেইটাত? 7টা বজাত কোনে কোনে আহিছে? আৰু 8টা বজাত কোনে কোনে আহিছে? 6টা বজাত কোনে কোনে আহিছে? বাপৰে। 10টা বজাত কোনে কোনে আহিছে নেকি? আৰু ৰাতিপুৱা 5টা বজাতো অহা কোনোবা আছে নেকি? আপুনি 5টাত আহিছে? এই ভগৱান, 5টাত সপোনত দেখিছে মোক। ৰাতি কোনে কোনে টোপনি মাৰা নাই তেওঁলোকে হাত দাঙকচোন। সঁচাই কৈছে নে ৰাতি খোৱা নাই বুলি? সঁচাই কৈছে? বাপৰে। আৰু আজিতো 2-3 দিন ধৰি খালি টেলিফোনত মোবাইলত কথাই পাতি আছে মিটিঙত, কি পিন্ধি যাব লাগিব, কি পিন্ধি যাব নালাগিব, হয় নে নহয়? ঠিক আছে, যেনেকে হলেও আজি আমাৰ এতিয়া সুন্দৰকৈ মিটিংখন হৈ যাব আৰু আপোনালোকে চেকখনো পাই যাব। এতিয়া চেকখন পোৱাৰ পিছত কাৰ কাৰ মোবাইল ফোন কিনিব ইচ্ছা আছে হাত দাঙকচোন। কাৰো ইচ্ছা নাই? আচ্ছা, লাখপতি বাইদেউ হ'ব কাৰ কাৰ ইচ্ছা আছে? সঁচাই কৈছে নে মই এনে সুধি থকাৰ কাৰণে কৈছে? একদম সঁচা কথা কওক, লাখপতি বাইদেউ হ'ব কাৰ কাৰ ইচ্ছা আছে? আচ্ছা, লাখপতি বাইদেউ যদি আপোনালোক হৈ যায় তেতিয়াহ'লে কোনোবাই এটা কথা মোক কওক, যদি লাখপতি হৈ যায় আপোনালোকৰ ঘৰত গ'লে মোক ভাত পানী খুৱাব নে নোখুৱাব? খুৱাব। বিজেপিক ভোট দিব নে নিদিব? এইবাৰ পাক্কা দিব? এটা কথা মোক কওক, বৰক্ষেত্ৰীত যোৱাবাৰতো বিজেপি অকণমান ভোটত হাৰি গ'ল। এইবাৰ আপোনালোকে বিজেপিক জিকাব নে নিজিকাব? পাক্কা জিকাব? এই বেটাহঁত জিকাবি নে নিজিকা? হ'ব? এইবাৰ কামটো হ'ব নে নাই? হ'ব। ঠিক আছে। যোৱাবাৰ নাৰায়ণ দা অলপ ভোটত হাৰি গ'ল, গতিকে আমাৰ বৰক্ষেত্ৰীত কংগ্ৰেছ জিকিলে, কংগ্ৰেছেতো কাম বন একোৱে নকৰিলে, গতিকে এইবাৰ আমি কাক জিকাব লাগিব? পাক্কা জিকাব লাগিব? ঠিক আছে। মোক এটা কথা মই কলো যে আমি সকলো লাখপতি বাইদেউ হ'ব লাগিব আৰু এইবাৰ ইলেকশ্যনত আমি সকলোৱে বিজেপিকো জিকাব লাগিব। হ'ব? এতিয়া মই আপোনালোকক কম, আহিব জাগা আছে, যদি আহিব খোজে আহিব পাৰে, তাতে থিয় হৈ থকাতকৈ ইয়াতো থিয় হ'ব পাৰে। হ'ব? খবৰ কেনেকুৱা আপোনালোক? হাত দাঙকচোন। চবৰে ভাল? কিমান ভাল? মনে মনে দেখে আপোনালোকৰ মাজলৈ আহিছে, আপোনালোকৰ যদি এটা মৰম আদৰ আন্তৰিকতাৰ বাবে আমি অনুৰোধ জনাইছো, সুৰক্ষাজনিত কাৰণত আপোনালোক বেৰিকেডৰ ভিতৰলৈ যাওক। বিনম্ৰ অনুৰোধ জনাইছো, বাহিৰলৈ ওলাই নাহিব। আৰু যিসকল ভাই কবাত থিয় হৈ আছে তেখেতসকলক অনতিকৰণ আমি কেন্দ্ৰৰ কাষলৈ আহিবলৈ, যিসকল বনলতা বৈশ্য বোৱাৰী আত্মসহায়ক গোট, এই জায়গাটা আপনারা সে যাও। প্ৰণীতা ডেকা শ্ৰীকৃষ্ণ আত্মসহায়ক গোট, বন্দনা ডেকা গণেশ বাবা আত্মসহায়ক গোট।
এইবাৰ কাগজত স্যার হাতখান দিব নাকি স্যার কালি এবার স্যার হাতখান দিব নাকি স্যার স্যার হাতখান দিব